চৰ্বি সমৃদ্ধ নিৰামিষ ব্যঞ্জনৰ ওপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম চৰ্বিৰ উপকাৰিতা, চৰ্বিৰ প্ৰকাৰ, কিছু নিৰামিষ ব্যঞ্জন। চৰ্বি হৈছে শক্তিৰ ঘনীভূত উৎস। 1 গ্ৰাম চৰ্বিৰ পৰা 9 কিলোকেলৰি পোৱা যায়। আমাক চৰ্বিত দ্ৰৱণীয় ভিটামিন কঢ়িয়াই নিবলৈ আৰু শোষণ কৰিবলৈ চৰ্বিৰ প্ৰয়োজন হয়। ভিটামিন A, D, E আৰু K হৈছে চৰ্বিত দ্ৰৱণীয় ভিটামিন। খাদ্যত থকা চৰ্বিক দুটা ভাগত ভাগ কৰা হয়: দৃশ্যমান আৰু অদৃশ্যমান চৰ্বি। দৃশ্যমান চৰ্বি হৈছে সেয়া যি আমি দেখা পাওঁ, যেনে তেল, মাখন আৰু ঘিউ। অদৃশ্যমান চৰ্বি হ'ল সেইবোৰ যিবোৰ আমি দেখা নাপাওঁ। এই চৰ্বিবোৰ প্ৰাকৃতিকভাৱে খাদ্যত থাকে, যেনে বাদাম, বীজ, কণী, গাখীৰ আৰু মাছ। চৰ্বি হৈছে অত্যাৱশ্যকীয় মুখ্য পুষ্টি দ্ৰব্য। ইহঁতৰ ভৌতিক আকাৰ অনুসৰি ইহঁতক দুটা ভাগত ভাগ কৰা হৈছে: গোটা চৰ্বি আৰু তৰল চৰ্বি। ঘিউ, ক্ৰীম আৰু মাখন হৈছে গোটা চৰ্বিৰ উদাহৰণ। ৰন্ধন তেল যেনে সূৰ্যমুখী তেল, বাদামৰ তেল আদি হৈছে তৰল চৰ্বিৰ উদাহৰণ। চৰ্বিৰ বিষয়ে অধিক ব্যাখ্যা আন এটা টিউটৰিয়েলত কৰা হৈছে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাৰ ৱেবছাইটটো চাওক। আহক এতিয়া ব্যঞ্জনৰ প্ৰস্তুতি চাওঁ। আৰম্ভ কৰাৰ আগতে মন কৰিব যে এই টিউটৰিয়েলত উল্লেখ কৰা 1 বাটি মানে 150 মিলিলিটাৰ। প্ৰথম ব্যঞ্জনবিধ হৈছে নাৰিকলৰ ডোছা। এই ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 30 গ্ৰাম বা 2 চামুচ বজৰা, 15 গ্ৰাম বা 1 চামুচ গোটা মাটিমাহ, 1 চামুচ মেথি গুটি, 1 চামুচ পিহি লোৱা নাৰিকল, 1 চামুচ তেল বা ঘিউ, নিমখ সোৱাদ অনুসৰি। পদ্ধতি: অলপমান বজৰা, গোটা মাটিমাহ আৰু মেথি গুটি ধুই ৰাতিটো তিয়াই থ'ব। পিছদিনা সকলোবোৰ বস্তুক অলপমান পানী ব্যৱহাৰ কৰি মসৃণ মিশ্ৰণত পিহি লওক। এই মিশ্ৰণ এটা বাটিত উলিয়াই লওক। কুটি লোৱা নাৰিকলখিনিক পৃথকে অলপমান পিহি পানী ব্যৱহাৰ কৰি মসৃণ পেষ্ট কৰি লওক। ইয়াক আমি আগতে বনোৱা মিশ্ৰণটোত ঢালি দিম। সকলোবোৰ ভালদৰে মিহলাই লওক। বাটিটো ঢাকি দিয়ক আৰু গৰম ঠাইত 6 ৰ পৰা 8 ঘণ্টা কিম্বন হ'বলৈ দিব। মিশ্ৰণখিনি এবাৰ কিম্বন হ'লে তাত নিমখ দিব আৰু ভালদৰে মিহলাই ল'ব। এখন কেৰাহীত তেল বা ঘিউ গৰম কৰক। ইয়াৰ ওপৰত মিশ্ৰণটো ঢালক আৰু ডোছাৰ দৰে সমানে বিয়পাই লওক। ইয়াক দুয়োফালে নিসিজালৈকে ভালদৰে সিজাই লওক। এয়া নাৰিকল ডোছা তৈয়াৰ হ'ল। দুটা সৰু ডোছাত প্ৰায় 6 গ্ৰাম অদৃশ্যমান চৰ্বি আৰু 5 গ্ৰাম দৃশ্যমান চৰ্বি থাকে। পৰৱৰ্তী ৰন্ধন বিধিটো হ'ল পদিনা পাত আৰু দৈৰ চাটনি। এই ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 50 গ্ৰাম বা 2.5 চামুচ দৈ, 1 মুঠি ধুই লোৱা পদিনাৰ পাত, 1 চামুচ পোৰা বাদাম, 1 চামুচ পোৰা শণৰ গুটি, 1 চামুচ পোৰা তিল, 2টা কেঁচা জলকীয়া, নিমখ সোৱাদ অনুসৰি। পদ্ধতিটো হৈছে সকলোবোৰ উপাদান মিক্সাৰ জাৰত ভৰাই লওক। এইবোৰ পানী নিদিয়াকৈ পিহি মসৃণ পেষ্ট কৰি লওক। এইখিনিক এটা বাটিত উলিয়াই লওক। আপুনি অলপ পানী যোগ কৰি চাটনিৰ গাঢ়তা মিলাই ল'ব পাৰে। পদিনা পাত আৰু দৈৰ চাটনি প্ৰস্তুত। এই চাটনিৰ আধা বাটিত প্ৰায় 12 গ্ৰাম অদৃশ্যমান চৰ্বি থাকে। তৃতীয় ব্যঞ্জনবিধ হৈছে বাদামৰ আঞ্জা। এই ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 2 চামুচ পোৰা বাদাম, 1.5 চামুচ দৈৰ পৰা তৈয়াৰী 1 গিলাচ মাখন, এটা শুকান জলকীয়া, এটা ধুই কাটি লোৱা
কেঁচা জলকীয়া আপোনাক ইয়াৰ উপৰি প্ৰয়োজন হ'ব 1 চামুচ জিৰা গুটি 4 পৰা 5 খিলা ধুই লোৱা নৰসিংহৰ পাত 1 মুঠি ধুই আৰু কাটি লোৱা ধনিয়া পাত 1 চামুচ তেল বা ঘিউ নিমখ সোৱাদ অনুসৰি পদ্ধতিটো হ'ল পুৰা বাদাম আৰু কেঁচা জলকীয়া পানী ব্যৱহাৰ কৰি মিহি পেষ্ট কৰি লওক পিছত ব্যৱহাৰৰ বাবে ইয়াক এফালে আঁতৰাই ৰাখক এখন কেৰাহীত তেল বা ঘিউ গৰম কৰক ইয়াৰ লগত জিৰা নৰসিংহ পাত আৰু শুকান জলকীয়া দিব ইয়াক তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে গুটিবোৰ নুফুটে যেতিয়া গুটিবোৰ ফুটিবলৈ ল'ব তেতিয়া ইয়াত বাদামৰ পেষ্টটো দিব যিটো আমি আগতে বনাইছিলো এইটো 5 পৰা 6 মিনিট মান ৰান্ধিব ইয়াৰ পিছত জুই কমাই মাখন তোলা গাখীৰ আৰু নিমখ দিব ভালদৰে মিহলাওক আৰু 5 মিনিট মান ৰান্ধক এইখিনি এটা বাটিত উলিয়াই লওক আৰু ধনিয়া পাতেৰে সজাই লওক বাদামৰ আঞ্জা প্ৰস্তুত হ'ল 1 বাটি বাদামৰ আঞ্জাত 9 গ্ৰাম অদৃশ্যমান চৰ্বি আৰু 5 গ্ৰাম দৃশ্যমান চৰ্বি থাকে আমাৰ শেষৰ ব্যঞ্জনবিধ হৈছে পনীৰ এই ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 100 গ্ৰাম পনীৰ 30 গ্ৰাম বা 1.5 চামুচ দৈ 2 মুঠি ধোৱা ধনিয়া পাত 2টা ধুই লোৱা কেঁচা জলকীয়া আপোনাক আধা চামুচ প্ৰয়োজন হ'ব জলকীয়া গুৰি পাউডাৰ হালধি গুৰি ধনিয়াৰ গুৰি লগতে আপোনাক 1 চামুচ তেল বা ঘিউ প্ৰয়োজন হ'ব আৰু নিমখ সোৱাদ অনুসৰি আমি প্ৰথমে মিশ্ৰণটো তৈয়াৰ কৰিম ধনিয়া পাত নিমখ আৰু কেঁচা জলকীয়া পিহি মোটা পেষ্ট কৰি লওক পেষ্ট বনাওতে পানী দিব নালাগে পিছত ব্যৱহাৰৰ বাবে ইয়াক এফালে আঁতৰাই ৰাখক এটা বাটিত দৈ মছলা আৰু নিমখ লওক ইয়াক মসৃণ হোৱালৈকে ফেটক এতিয়া মিশ্ৰণখিনি খাপ খোৱাবলৈ পনীৰক 4/3 অংশত কাটি লওক পনীৰৰ দুটা টুকুৰাৰ মাজত মিশ্ৰণখিনি ভৰাই লওক ইয়াক দৈৰ মিশ্ৰণত ডুবাই দিয়ক নিশ্চিত কৰক যে সকলো ফালে ভালদৰে প্ৰলেপ লাগে ইয়াক এফালে ৰাখি দিয়ক এখন কেৰাহীত তেল বা ঘিউ গৰম কৰক মধ্যমীয়া জুইত পনীৰখিনিক ভালদৰে ভাজি লওক সকলো ফালে সিজি যোৱালৈকে সিজাই লওক ইয়াক এখন প্লেটত উলিয়াই লওক পনীৰ প্ৰস্তুত হ'ল 3 টুকুৰা পনীৰত প্ৰায় 15 গ্ৰাম অদৃশ্যমান চৰ্বি থাকে ইহঁতৰ প্ৰায় 5 গ্ৰাম দৃশ্যমান চৰ্বি থাকে সুস্বাস্থ্যৰ বাবে এই ব্যঞ্জনবোৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষ পালোহি যোগদান কৰাৰ বাবে ধন্যবাদ